হাই হেল্ল' নমস্কাৰ, মানে মই অসমবাসী দাস। আপোনালোকে চাই আছে দুটি মন একেলগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ কিছুমান মন্তব্যৰ মানুহৰ অন্তৰত দুখো দিয়ে। কিয়নো এই দুখ দিয়ে বুলি কৈছোঁ, মুছলমান সম্প্ৰদায়ৰ লোকসকলক যিদৰে তেওঁ কথা কয়, সেইখিনি শুনি কেতিয়াবা যেন অসমীয়াসকলকো, আমাৰ অসমীয়া সমাজখনকো তেনেদৰে ক'ব মানে নাই। কাৰণ মানুহ চব একেই, মুছলমান হওক, অসমীয়া হওক, সকলোবোৰ মানুহে। তেওঁলোকৰ ল'ৰা ছোৱালী বেছি, জনসংখ্যা বৃদ্ধি কৰিব পাৰে, সৰুতে বিয়া পাতে, সেইবিলাক লৈ বহুত মন্তব্য দিছে। কাৰণ তাৰ মাজতে মই ক'ব বিচাৰোঁ, আমাৰ অসমীয়া মানুহৰ কি ল'ৰা ছোৱালী নাই নেকি? অসমীয়াৰ মানুহৰো ঠায়ে ঠায়ে এটা ঘৰত 8-9টা, কিছুমানৰ ঘৰত 10টালৈকে সন্তান আছে, নাইকিয়া নহয়। আমাৰ অসমীয়া সমাজৰ ল'ৰা ছোৱালীবোৰ কি সৰুতে বিয়া নহয় নেকি? অসমীয়া সমাজৰ ল'ৰা ছোৱালীবিলাকো সৰুতে বিয়া হয়, নোহোৱাকৈ থকা নাই। আৰু মানুহে সেইখিনি দেখিছেও, গতিকে নেদেখাকৈ থকা নাই। অকল যে মুছলমানৰ হওক, মিয়াসকলৰ হওক, তেওঁলোকৰে জনসংখ্যা বেছি, এই কথাষাৰ ক'বলৈ গ'লে বেয়া হয়। কাৰণ মানুহ চব একেই, সকলোবোৰ মানুহে। তেওঁলোকক কাটিলেও ৰঙা তেজে ওলাব, আৰু অসমীয়া মানুহখিনিক কাটিলেও ৰঙা তেজে ওলাব। গতিকে মানুহৰ মাজত তেনেধৰণৰ বিভেদ আনিব নালাগে ইমান ডাঙৰ এজন মন্ত্ৰীয়ে। গতিকে কিছুমান কথা ভাবিলে বেয়া লাগে, নহয়নে? আপোনাৰ লগত যদি আপোনাৰ এজন বন্ধু যদি মুছলিম সম্প্ৰদায়ৰ থাকে, তেনেহ'লে তেওঁলোকে কেতিয়াবা আমাৰবিলাকৰ নিচিনা মানুহবিলাকক বন্ধুৰ ৰূপত মাতিবলৈ বেয়াও পায়। কাৰণ বহুত বা বাতৰি তেনেধৰণৰ কথাক লৈ প্ৰচাৰ হৈ থাকে। সেইকাৰণে ক'ৰবাত চুৰ হৈছে, ক'ৰবাত ডকাইত হৈছে, তাৰ যিখিনি শেষ কৰে, সেইসকলৰ কিছুমান মুছলিম সম্প্ৰদায়ৰ মানুহ, মিয়া সম্প্ৰদায়ৰ মানুহ তাত জড়িত হৈ থাকে। গতিকে সেইসকল যে সম্প্ৰদায়ৰ মানুহে সকলোখিনিয়ে একেই হ'ব তেনে নহয়। আমাৰ অসমীয়া মানুহৰ চুৰ ডকাইত নাই নেকি? আমাৰ অসমীয়া মানুহৰ চুৰ ডকাইত আছে। নহ'লেনো গৰু চুৰ, মানুহৰ ঘৰৰ পৰা কাঁহী বাতি চুৰ, টকা পইচা চুৰ, ATMৰ পৰা টকা উলিয়াবলৈ যাওঁতে যিসকলে উলিয়াব নোৱাৰে, সেইসকলক ঠগ প্ৰবঞ্চক কৰি পইচা লুটি লৈ যোৱা আমাৰ মানুহ কি নাই নেকি? আমাৰ মানুহো আছে। অকল যে মিয়াসকলেই, মুছলিমসকলেই চুৰটাই কৰে তেনে নহয়। অসমীয়া মানুহৰ মাজতো কিছুমান চুৰটাই ডকাইত আছে, নিশ্চয় আছে। আৰু বাতৰিবিলাকত তেনেধৰণৰ বহুত বাতৰি পোৱাও গৈছে, নোযোৱাকৈ থকা নাই। মোৰ কথাখিনিত ক'ৰবাত যদি ভুল হৈ যায়, মাফ কৰিব বুলি আশা ৰাখিলোঁ। কাৰণ কিছুমান বাতৰি পালে আমাৰো দুষাৰ কথা ক'বলৈ মন যায়। বাল্য বিবাহ কৰি থাকোঁতে বাল্য বিবাহ গাঁৱে ভূঞে বহুত লুকাই আছে। সেইখিনিতো প্ৰশাসনে নেদেখিলেগৈ, পালেগৈ জানো? ঢুকি নাপালেগৈ। আকৌ এবাৰ সেই বাতৰি প্ৰচাৰ কৰিছে মিয়াসকলৰ জনসংখ্যা কমাবলৈ। আৰু সেই জনসংখ্যা কমাবলৈ ৰাহুল গান্ধীৰ অনুৰোধ জনাইছে হিমন্ত বিশ্ব শৰ্মাই। ব্ৰেণ্ড এম্বেচাডৰ আখ্যা দিছে ৰাহুল গান্ধীক। গতিকে চাওক, তেনেহ'লে ৰাহুল গান্ধী হ'ল কংগ্ৰেছৰ, সেইবাবেই মিয়াসকল হ'ল কংগ্ৰেছী, সেইবাবেই এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছে বুলি আমি ভাবোঁ। কংগ্ৰেছেই হওক, BJPয়ে হওক, তাত কোনো কথা নাই। জনসংখ্যা কমাবলৈ ক'লে, ল'ৰা ছোৱালী জন্ম নিদিবলৈ ক'লে নিদিব নেকি? আজিকালিতো যিখিনি মানুহৰ বিবাহ হয়, যেনেকুৱা সম্প্ৰদায়ৰ মানুহেই নহওক, কিয়নো তেওঁলোকৰ 1টি বা 2টিয়ে সন্তান হয়, তাতকৈ অধিক জন্ম নিদিয়ে। মিয়াসকলেও আজিৰ যুগত যিখিনিয়ে বিয়া বাৰু পাতিছে ধৰক, সেইখিনিয়েতো পঢ়া শুনা, অলপ শিক্ষিত মানুহ। গতিকে সেইখিনিতো তেনেকুৱাখিনি জনসংখ্যা বৃদ্ধি নকৰে। গতিকে আমি ভাবোঁ অসম দেশত ইমান মিয়াৰ জনসংখ্যা বেছি নাই বুলি ভাবোঁ। অসমীয়া মানুহৰো কম নহয়, হিচাপ কৰিবলৈ গ'লে মিয়াসকলেও, মুছলিমসকলেও কম নহয়। মোৰ কথাখিনি যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। বাতৰি এটা পাইছিলোঁ,
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ। সেইবাবে এই কথাকেইটা মই ক'লোঁ। মোৰ কথাত কিমান সত্যতা আছে আপোনালোকে কমেণ্টত জনাব। বাই বাই।